তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে PM কিষাণ সন্মান নিধি আঁচনিখনৰ লৈ এটা নতুন আপডেট আহি গৈছে। 23 নং কিস্তিক লৈ এটা নতুন আপডেট আহি গৈছে। যিসকল PM কিষাণ সন্মান নিধি আঁচনিখনৰ এজন হিতাধিকাৰী হয়, তো আপোনালোকৰ বাবে এই ভিডিঅ'টো খুবেই জৰুৰী। আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাব, কাৰণ নতুন আপডেট আহি গৈছে। কাৰণ বহুতৰে নাম কৰ্তন হৈ আছে, বহুতৰে নাম কৰ্তন কৰা হৈ আছে। তো আপোনাৰো এই লিষ্টৰ নাম আছে নেকি, আপোনাৰ নামটো কাট খাব নেকি? তো আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাব, কাৰণ মোৰ ওচৰত ভিডিঅ' ক্লিপ এটা আছে। আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে। তো কি ঘোষণা কৰিলে আপোনালোকে কোনসকলে লাভ নকৰিব আৰু কিমান টকা আপোনালোকে পাব, কেতিয়া আপোনালোকে এই 23 নং কিস্তিৰ টকাটো আপোনালোকে লাভ কৰিব, তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো 23 নং কিস্তি, এই 23 নং কিস্তিৰ যিটো নতুন আপডেট আহিছে সকলো কৃষকে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো আপডেট হ'ল আপোনাৰ, যদি আপোনালোকে PM কিষাণ সন্মান নিধি আঁচনিখনৰ টকা আপোনালোকে পাই আছে, তো এইবাৰ 23 নং যিটো কিস্তি, এই 23 নং কিস্তিৰ টকাটো পাব লগা হ'লে আপোনাক ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰা বাধ্যতামূলক। যদি যিসকলে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই, সেইসকলে হয়তো এইবাৰ 23 নং কিস্তিটো নাপাব পাৰে। এইটো মই কোৱা কথা নহয়, আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ঘোষণা কৰিছে, নিজে ঘোষণা কৰিছে। যিসকল ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই, তো সেইসকলে হয়তো এইবাৰ 23 নং কিস্তিটো নাপাব পাৰে। আৰু বহুতৰে কিন্তু নাম কৰ্তন কৰা হৈছে, কাৰণ বছৰত 6,000 টকা আপোনাক, বছৰি 6,000 টকা আপোনাক দিয়া হয়। তো 3টা কিস্তিত আপোনাক দিয়া হয়। তো 22 নং কিস্তিটোতো হৈ গ'ল, এতিয়া 23 নং কিস্তিটো আপোনালোকে পাব। তো 23 নং কিস্তিটো কিন্তু এইবাৰ বহুতেই নাপাব পাৰে, বহুতৰে কিন্তু নাম কৰ্তন কৰা হৈছে। তো আপোনাৰো এই লিষ্টৰ নাম আছে নেকি, আপোনালোকে চাই ল'ব। আৰু আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, সকলো কৃষকে যাতে এই নতুন আপডেটৰ বিষয়ে জানিব পাৰে। তো এতিয়া কথা হ'ল, আপোনালোকে এই 23 নং কিস্তিটো আপোনালোকে কেতিয়া পাব? এই 23 নং কিস্তিটো আপোনাক জুন জুলাই মাহৰ ভিতৰত আপোনালোকে পাব। বৰ্তমান আপোনালোকে লাভ নকৰে, এইটো জুন জুলাইৰ মাহত আপোনালোকে লাভ কৰিব। তো এই পইচাটো পোৱাৰ আগত আপোনালোকৰ যদি কিবা ভুল হৈ আছে, আপোনালোকে সোনকালে শুধৰণি কৰি লওক। প্ৰথমতে আপোনালোকৰ যদি EKYC কমপ্লিট হোৱা নাই, তো 1 নম্বৰতে আপোনালোকে EKYCটো কমপ্লিট কৰি ল'ব। আৰু বৰ্তমান কিন্তু অনলাইন কৰিব নোৱাৰে। প্ৰথমতে ইয়াতে চাওক, ইয়াতে এই ৱেবছাইটতে কিন্তু দিয়া হৈছিলে EKYC বুলি এটা অপশ্যন দিয়া হৈছিলে, বৰ্তমান কিন্তু এইটো নাই। এতিয়া আপোনালোকে যদি EKYC কৰিব বিচাৰিছে, তো আপোনালোকে CSC চেণ্টাৰত আপোনাক যাব লাগিব। তো প্ৰথমতে কিন্তু মাজতে কিন্তু ইয়াতে EKYC এটা অপশ্যন আছিল, অনলাইনে আপোনালোকে কৰিব পাৰিছিল, কিন্তু বৰ্তমান আপোনালোকে কৰিব নোৱাৰিব। এইটো আপোনালোকে যদি কৰিব বিচাৰিছে, তো আপোনালোকে CSC চেণ্টাৰত যাব লাগিব। তো তাতে গৈ আপোনালোকে EKYCটো কমপ্লিট কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় বুজি পালে। তো যিসকলৰ EKYC কমপ্লিট হোৱা নাই, তো EKYCটো কৰি ল'ব। তাৰপিছত ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন যদি আপোনালোকে কৰা নাই, তো আপোনালোকে কিন্তু এই 23 নং কিস্তি বা এই 23 নং কিস্তি বুলিয়ে নহয়, এই PM কিষাণৰ যিটো কৃষক ৰিলেটেড যিমান সুবিধা আছে, সকলো সুবিধাৰ পৰা আপোনালোকে বঞ্চিত হ'ব। তো আপোনালোকে নিশ্চয় বুজি পালে, সকলো সুবিধাৰ পৰা আপোনালোকে বঞ্চিত হ'ব যদি আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰা নাই। তো আপোনালোকে নিশ্চয় বুজি পালে। আৰু বহুত নতুন আপডেট আহিছে। তো মোৰ ওচৰত ভিডিঅ' ক্লিপ আছে, তো আপোনালোকে এই ভিডিঅ' ক্লিপটো চালে আপোনালোকে সকলো বুজি পাব। তো আৰু আপোনালোকে এটা কাম কৰিব, ইয়াতে যে নাও ইয়ৰ ষ্টেটাছ বুলি এটা অপশ্যন দিয়া আছে, এই নাও ইয়ৰ ষ্টেটাছত ক্লিক কৰি আপোনালোকে ষ্টেটাছটো চেক কৰি ল'ব, আপোনাৰ সকলো অ'কে হৈ আছে নে নাই। যদি আপোনাৰ সকলো ৰাইট চিন আছে, আপোনালোকে ৰাইট চিন আহিছে, তো আপোনালোকে সকলো অ'কে হৈ আছে, আপোনালোকে একো কৰিব নালাগে। যদি কিবা তেনেকুৱা পূৰণ চিন আহিছে, ৰঙা পূৰণ চিন আহিছে, তো আপোনালোকে সেইটো সোনকালে আপোনালোকে ঠিক কৰি ল'ব লাগিব। যদি নকৰে, তো আপোনালোকে টকাটো লাভ নকৰিব। তো 23 নং কিস্তি যিটো টকা, এইটো আপোনালোকে বৰ্তমান লাভ নকৰে, এইটো জুন জুলাইৰ মাহত আপোনালোকে পাই যাব। তো এইটো এটা নতুন আপডেট আহিছে, আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে। তো সেইকাৰণে ভিডিঅ'টো বনালোঁ। আৰু যদি কিবা নতুন আহে আপডেট, তো মই আপোনালোকক ভিডিঅ' বনাই জনাই দিম। তো আপোনাক কোনো টেনশ্যন কৰিব নালাগে। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ যেতিয়াই ভিডিঅ' আপলোড কৰিম চবত প্ৰথম চাব পাৰিব। চবত প্ৰথম আপোনালোকে যিবোৰ কাম কৰিব লগা আছে সেইবোৰ আপোনালোকে কৰি ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় বুজি পালে। তো যেতিয়াই কিস্তিৰ সময় আহে, তেতিয়াই কিন্তু এটাকে আপোনাৰ আপডেট আহি যায়। তো আমাৰ
মোৰ ওচৰত যিটো ভিডিঅ' ক্লিপ আছে তো আপোনালোকে এই ভিডিঅ' ক্লিপটো আপোনালোকে চাই লওক আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি ঘোষণা কৰিলে আপোনালোকে এই ভিডিঅ' ক্লিপটো চালে আপোনালোকে সকলো বুজি পাব তো এই ভিডিঅ' ক্লিপটো আপোনালোকে চাই লওক তো ভিডিঅ' ক্লিপটো চোৱাৰ আগত আপোনালোকে যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব কাৰণ এনেকুৱা ৰিলেটেড ভিডিঅ' এই কিষাণ ৰিলেটেড ভিডিঅ' মই প্ৰায় ভিডিঅ' আপলোড কৰি থাকোঁ যদি আপোনালোকে চাব বিচাৰিছে তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব কাৰণ যেতিয়া ভিডিঅ' আপলোড কৰিম সবৰ প্ৰথম আপোনালোকে চাব পাৰিব তো আপোনালোকে নিশ্চয় বুজি পালে আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যিমান পাৰে আপোনালোকে কাৰণ আপোনাৰ হোৱাটছআপ বা আপোনাৰ ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব কাৰণ সকলো কৃষকে যাতে জানিব পাৰে তো আপোনালোকে নিশ্চয় বুজি পালে তো এতিয়া আপোনালোকে এই ভিডিঅ' ক্লিপটো এবাৰ চাই লওক नमस्कार किसान भाइयों और बहनों, रुकिए। अगर आपका बैंक खाता खाली है और आप हर 4 महीने में 2000 का इंतजार करते हैं तो ये वीडियो अभी अंत तक देख लीजिए। बड़ी खबर आ चुकी है, बड़ी खबर साथ रहा है। पीएम किसान 23वीं किस्त आने वाली है, लेकिन सरकार ने ऐसा सख्त नियम बना दिया है कि लाखों किसानों का पैसा अटक सकता है। सवाल ये है, आपकी 23वीं किस्त कब आएगी? क्या आपका नाम लिस्ट में है? ई-केवाईसी और फार्मर आईडी न किया तो 2000 भी नहीं आएगा। अगर आपने अभी तक ई-केवाईसी नहीं किया है तो ये वीडियो आपके लिए सबसे जरूरी है, वरना पछताना पड़ सकता है। चलिए शुरू करते हैं। दोस्तों, प्रधानमंत्री किसान सम्मान निधि योजना के तहत हर साल 6000 मिलते हैं, यानी हर 4 महीने में 2000 सीधे आपके बैंक खाते में। 22वीं किस्त मार्च 2026 में आ चुकी है। अब 23वीं किस्त की बारी है, लेकिन सावधान रहिए। अगर आप तैयार नहीं हुए तो ये 2000 भी आपके खाते में नहीं आएगा। क्या आप तैयार हैं? कमेंट में तुरंत बताइए हाँ या नहीं। 23वीं किस्त कब आएगी? सरकार ने अभी आधिकारिक तारीख नहीं बताई है, लेकिन जून जुलाई 2026 के बीच आने की बहुत ज़्यादा संभावना है। अगर आप जुलाई में 2000 का इंतजार कर रहे हैं तो अभी से तैयार हो जाइए, देर हुई तो पैसा रुक जाएगा। पिछले सालों का रिकॉर्ड देखें तो नियम हर बार सख्त होते जा रहे हैं, इसलिए अभी चेक कर लीजिए, वरना बाद में रोना पड़ सकता है। अब सुनिए सबसे बड़ी चेतावनी, सरकार ने अलर्ट जारी कर दिया है। ई-केवाईसी अनिवार्य है, बिना ई-केवाईसी के 23वीं किस्त बिल्कुल नहीं आएगी। दूसरी बड़ी धमकी, कई राज्यों में यूनिक फार्मर आईडी यानी डिजिटल किसान आईडी बनाना भी जरूरी कर दिया गया है। अगर आप गुजरात, उत्तर प्रदेश, बिहार, महाराष्ट्र, राजस्थान, मध्य प्रदेश, तमिलनाडु, आंध्र प्रदेश या इनमें से किसी भी राज्य में हैं तो सावधान, आपने ई-केवाईसी कर लिया है या नहीं, फार्मर आईडी बना ली है। अगर नहीं किया तो 23वीं किस्त आपके खाते में नहीं आएगी, ये 100% पक्का है। लाखों किसान पहले ही इस वजह से परेशान हो चुके हैं। आप अगला नंबर मत बनिए, चिंता मत कीजिए, मैं आपको 2-2 मिनट में सब बता देता हूं। फार्मर आईडी कैसे बनाएं? अपने राज्य का एग्रीस्टैक पोर्टल खोलिए, आधार से रजिस्ट्रेशन कीजिए, जमीन का रिकॉर्ड, बैंक डिटेल और फोटो अपलोड कीजिए। वेरिफिकेशन के बाद फार्मर आईडी मिल जाएगी। अपना स्टेटस चेक कैसे करें? नो योर स्टेटस पर क्लिक करके अपना मोबाइल नंबर या आधार डालकर तुरंत चेक कर लीजिए। अभी स्क्रीन पर देखिए, ये स्टेप्स फॉलो कर लीजिए तो 23वीं किस्त पक्का आपके खाते में आएगी। अगर 22वीं किस्त भी नहीं आई है तो क्या करें? सबसे पहले ई-केवाईसी चेक कीजिए, बैंक अकाउंट नंबर और आईएफएससी कोड सही होने चाहिए और आपका नाम बेनिफिशियरी लिस्ट में होना चाहिए। किसी भी समस्या में नजदीकी सीएससी सेंटर या कृषि विभाग कार्यालय में संपर्क कीजिए। फर्जी लिंक या ऐप से पूरी तरह बचिए। सिर्फ आधिकारिक वेबसाइट pmkisan.gov इन ही इस्तेमाल कीजिए। दोस्तों, 23वीं किस्त आने वाली है, 2000 सीधे आपके खाते में, लेकिन तैयारी आपकी होनी चाहिए। अभी 3 काम जरूर कर लीजिए। पहला, ई-केवाईसी पूरा कर लीजिए। दूसरा, फार्मर आईडी बना लीजिए। तीसरा, अपना स्टेटस चेक कर लीजिए। ये वीडियो हर किसान भाई बहन तक पहुंचा दीजिए, शेयर कर दीजिए। कमेंट में जरूर बताइए आपका राज्य कौन सा है, ई-केवाईसी हो गया या नहीं, 23वीं किस्त का इंतजार है। वीडियो को लाइक कर दीजिए
चैनल को सब्सक्राइब कर लीजिए और बेल आइकन दबा दीजिए ताकि अगली किस्त की सबसे पहले खबर आपको मिले। जय जवान, जय किसान, धन्यवाद।